চিৰাঙত ক্ৰিকেটৰ মহাৰণৰ সফল সামৰণি ডলফিন ক্লাবৰ শিৰত বিজয়ৰ মুকুট সূৰ্য এ ক্লাব ৰানাৰ্ছ আপ চিৰাঙত ক্ৰিকেট মহাৰণৰ সফল সামৰণি পৰিল মাহজোৰা উৎকণ্ঠাৰ অন্তত বেংটলৰ ডলফিন ক্লাবৰ শিৰত জিলিকিল বিজয়ৰ মুকুট বিগত বৰ্ষৰ 17 ডিচেম্বৰত চিৰাং জিলাৰ মংলা গাঁৱত আৰম্ভ হৈছিল তৃতীয় বাৰ্ষিক সন্তোষ ব্ৰহ্ম সোঁৱৰণী আন্তঃ ক্লাব ক্ৰিকেট লীগ চিৰাং জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু মংলা গাঁৱৰ ৰাইজৰ সহযোগত আয়োজিত জিলা ক্ৰিকেট লীগত এইবাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ মুঠ 18টা স্বীকৃতিপ্ৰাপ্ত দলে অংশগ্ৰহণ কৰে লীগৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যোৱা 14 জানুৱাৰীত অসমীয়াৰ অতিকৈ আদৰৰ ভোগালী বিহুৰ উৰুকাৰ দিনা ফৰকাল বতৰত মংলা গাঁৱৰ মনোমোহা নৈসৰ্গিক পৰিৱেশত খিতাপ জয়ৰ যুঁজত নামে বেংটলৰ ডলফিন ক্লাব আৰু ছাতিপুৰৰ সূৰ্য এ ক্লাব টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সূৰ্য এ ক্লাবে ডলফিন ক্লাবৰ খুৰধাৰ বলিঙৰ সন্মুখত দিশহাৰা হয় সূৰ্য ক্লাবৰ বেটাৰ এটাৰ পিছত আনটো উইকেটৰ খহনীয়া আৰম্ভ হয় ফলত 30 অভাৰৰ খেলখনত 19.2 অভাৰত মাত্ৰ 83 ৰানতে ইনিংছ সামৰে সূৰ্য ক্লাবে ডলফিনৰ হৈ শাহিদ আলীয়ে 4টা আৰু মনজিতে 3টা উইকেট দখল কৰে প্ৰত্যুত্তৰত ডলফিন ক্লাবে অধিনায়ক সঞ্জয় ছেত্ৰীৰ অপৰাজিত 31 আৰু কপিল বৰ্মনৰ অপৰাজিত 27 ৰানৰ সহায়ত 15.3 অভাৰত এটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয় খেলখন পৰিচালনা কৰে অসম ক্ৰিকেট সন্থাৰ স্বীকৃতিপ্ৰাপ্ত আম্পায়াৰ গোৱালপাৰাৰ ৰিকু ৰয় আৰু শ্যাম সুন্দৰ চৰকাৰে ডলফিনৰ অক্ষয় সূত্ৰধৰ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ বলাৰ ৰাণা দত্ত শ্ৰেষ্ঠ ফিল্ডাৰ বিবেচিত হয় আনহাতে প্লেয়াৰ অৱ দ্য মেচ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট আৰু শ্ৰেষ্ঠ বেটাৰৰ সন্মান লাভ কৰে ডলফিনৰ শাহিদ আলীয়ে ফেয়াৰ প্লে ট্ৰফি লাভ কৰে মালিভিটা ইউথ ক্লাবে জিলা ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ চৰকাৰে আধৰা বঁটা বিতৰণী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰী চিডলিৰ বিধায়ক তথা জিলা ক্ৰিকেট সন্থাৰ সভাপতি জয়ন্ত বসুমতাৰী বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় প্ৰয়াত সন্তোষ ব্ৰহ্মৰ সহধৰ্মিনী লক্ষী ব্ৰহ্ম পুত্ৰ তথা দাতা লজিক ব্ৰহ্ম চিৰাং জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত ব্ৰহ্ম নাৰ্জাৰী জিলা ক্ৰিকেট সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰণৱ বসুমতাৰীকে ধৰি ভালেমান বিশিষ্ট অতিথি উপস্থিত থাকে নিজৰ বক্তব্যত ৰাজ্যসভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰীয়ে চিৰাং জিলাত অন্যান্য খেলৰ লগতে ক্ৰিকেটৰ বাবে খেলুৱৈ তথা দলবিলাক আগুৱাই অহা বাবে সন্তোষ প্ৰকাশ কৰে আৰু জিলা ক্ৰিকেট সন্থাৰ প্ৰচেষ্টাৰ শলাগ লয় সাংসদ ৰনগৌৰা নাৰ্জাৰীয়ে নিজৰ মনোভাৱ প্ৰকাশ কৰে এনেদৰে যিটো আকৰ্ষণ খুব বাঢ়িছে আৰু ক্লাববিলাকৰ যিটো অংশগ্ৰহণ খুব ধুনীয়া আৰু ইয়াৰ মানে ৰেটটো বাঢ়ি গৈছে তো মই ভাবোঁ আগন্তুক দিনত আমাৰ চিৰাং জিলাৰ পৰা ক্ৰিকেট ক্ষেত্ৰত নিশ্চয় ভাল খেলুৱৈ ওলাই আহিব আৰু প্ৰতিভাৱান আমাৰ খেলুৱৈ যথেষ্ট আছে যিটো আমি দেখিবলৈ পাইছোঁ ক্লাববিলাকৰ মাজেদি তেওঁলোকে ওলাই আহিব গতিকে মই ভাবোঁ আজি মংলাগাঁও এই ফিল্ডখনত খেলিছে অহাকালি হয়তো গুৱাহাটীত খেলিব পৰহি হয়তো আমাৰ দিল্লীত খেলিব এনেকৈ নেশ্যনেল ইণ্টাৰনেশ্যনেল যাব পৰাকৈ নিশ্চয় আমাৰ অঞ্চলৰ পৰা আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ পৰা নিশ্চয় খেলুৱৈসকল ওলাই আহিব আনহাতে বিধায়ক তথা জিলা ক্ৰিকেট সন্থাৰ সভাপতি জয়ন্ত বসুমতাৰীয়ে চিৰাঙত ক্ৰিকেটৰ ক্ষেত্ৰত এক জাগৰণ অহা বুলি উল্লেখ কৰি উপযুক্ত খেলপথাৰ আৰু সা সুবিধা পালে জিলাখনৰ পৰা ভৱিষ্যতে ভালেমান প্ৰতিভাৱান খেলুৱৈৰ জন্ম হ'ব বুলি আশা ব্যক্ত কৰে বিধায়ক তথা জিলা ক্ৰিকেট সন্থাৰ সভাপতি জয়ন্ত বসুমতাৰীয়ে কয় সেই উৎসাহ উদ্দীপনাৰে আমাৰ খেলুৱৈসকলে আমাৰ নৱপ্ৰজন্মই আগুৱাই আহিছে চিৰাং জিলাৰ ক্ৰিকেটৰ যিটো ভৱিষ্যত এইটো আমি উজ্জ্বল দেখিছোঁ আমাৰ চিৰাং জিলাৰ ফালৰ পৰা ষ্টেট প্লেয়াৰ এতিয়াও ইতিমধ্যে আছে আমি আশা ৰাখিছোঁ আহি থকা সময়ত নেশ্যনেল প্লেয়াৰ লেখিয়ে যাতে আমাৰ ষ্টেডিয়ামখন যদি আমি বনাব পাৰোঁ তেতিয়া সেইখন নিশ্চয় ওলাই আহিব কাৰণ গাঁৱলীয়া পৰিৱেশত গাঁৱলীয়া ফিল্ডত আমি যেনেকৈ একেবাৰে অখৰা মখৰা ফিল্ডত খেলিয়ে আজি ষ্টেট লেভেলৰ এজন প্লেয়াৰ বা আজি যিখিনি দুটা টিমে যিখিনি খেল প্ৰদৰ্শন কৰিলে ই আমাক উৎসাহ যোগাইছে আৰু আমাৰ চিৰাং জিলাৰ ক্ৰিকেটৰ ভৱিষ্যতটো আমি দেখিছোঁ।
জিলা ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ চৰকাৰ আৰু আহ্বায়ক সমিতিৰ সভাপতি সুজিত ৰায়ে খেলখন পৰিচালনাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে বিশেষকৈ মংলা গাঁওবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। বঙাইগাঁৱৰ পৰা দুৰ্লভ তালুকদাৰৰ ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।